আপোনালোকৰ মাজৰে দুজন মানে মোক কৈছিল যে দেওবৰীয়া 1.5 মিনিটৰ অনুষ্ঠানটি মই সপ্তাহত 2-3 দিন মানকৈ আনিব লাগে এটা দেওবাৰৰ পৰা আনটো দেওবাৰলৈ সময়খিনি অকণমান দীঘলীয়া হয় আপোনালোকক অশেষ ধন্যবাদ ইমানখিনি মৰমৰ বাবে আচলতে সেই অনুষ্ঠানটিৰ বাবে দেওবাৰটো বাছি লোৱাৰ একমাত্ৰ কাৰণ এইটোৱেই যে বাকি দিনকেইটাত সপ্তাহৰ ক্লাছসমূহ থাকে যিহেতু মোৰ গতিকে অকণমান ব্যস্ত হৈ থকা যায় ৰাতিপুৱা গধূলি আবেলি আৰু মই চেষ্টা কৰোঁ ইংৰাজী বিষয়ৰ লগত সম্পৰ্কিত দীঘলীয়া আলোচনা যাতে সপ্তাহটোত আপোনালোকলৈ প্ৰেৰণ কৰিব পাৰোঁ গতিকে মই দেওবাৰটো বাছি লৈছিলোঁ দেওবৰীয়া 1.5 মিনিট বুলি সেই অনুষ্ঠানটিৰ বাবে কিন্তু আপোনালোকে সেই অনুষ্ঠানটি বা সেই 1.5 মিনিট সময় ইমান ভাল পায় গতিকে মই চেষ্টা কৰিম যাতে মই আৰু এদিন অন্তত সপ্তাহত তেনে ধৰণৰ এটি অনুষ্ঠান লৈ আহিব পাৰোঁ আৰু আজিও এটা ইংৰাজী শব্দৰ অৰ্থ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু শব্দটো হৈছে dreary 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 এই dreary শব্দটো হৈছে এটা এডজেক্টিভ যাৰ অৰ্থ আমি অসমীয়াত ক'বলৈ গ'লে এনেকৈ ক'ব লাগিব যে হেতা বিমৰ্ষ আনন্দ নাইকিয়া ৰং ৰহইচ নাইকিয়া অকণমান ডিপ্ৰেছিং ধৰণৰ কিবা এটা ইংৰাজীত যদি ক'বলগীয়া হয় তেনেহ'লে আমি ক'ব লাগিব ডাল গ্লুমি বা কজিং আনহেপিনেছ যিটো আমি বৰিং বুলি ক'ব পাৰোঁ যি দেখিলে আমাৰ কোনো ধৰণৰ ৰং ৰহইচ নাহে বা আকৰ্ষণীয় নহয় বস্তুটো এই দেখিলেই মনটো হেতা পৰি যায় হেমেকা ধৰণৰ কিবা এটা যাৰ প্ৰতি কোনো আমাৰ আকৰ্ষণ নাই কিবা এটা কাম হ'ব পাৰে যিটো কৰি আমাৰ ভাল নালাগে কিবা এটা গান কথা হ'ব পাৰে যিটো শুনি আমাৰ ভাল নালাগে কিবা এখন ছবি হ'ব পাৰে কিবা এটা দৃশ্য হ'ব পাৰে যিটো চাই আমাৰ ভাল নালাগে এই হেতা হেমেকা আকৰ্ষণীয় নহয় তাৰমানে ইংৰাজীত যিটো আছে আমাৰ শব্দ ব্ৰাইট বা চিয়াৰফুল তাৰ বিপৰীত কথাটো এই dreary শব্দটোৱে প্ৰকাশ কৰে উদাহৰণস্বৰূপে যোৱাটো আলোচনাত মোৰ মাতটো ভাগি আছিল বা ফাটি আছিল বুলিও ক'ব পাৰে এতিয়া অলপমান ভাল হৈছে যদিও সম্পূৰ্ণ ভাল হোৱাই নাই কিন্তু আগৰ আলোচনাটোত বেছি বেয়া হৈ আছিল মাতটো আপোনালোকৰ বহুজনে হয়তো মোৰ মাতটো শুনি ভাল পোৱা নাছিল গতিকে আপোনালোকে ক'ব পাৰে her voice was so dreary that we couldn't listen to her story যে তেওঁৰ মাতটো ইমানেই বেয়া আছিলে আমাৰ তেওঁৰ সাধুটো বা তেওঁৰ কাহিনীটো আমাৰ শুনিবলৈ মন যোৱা নাছিল the weather is so dreary today যে আজি বতৰটো একদম হেমেকা despite the dreary weather they decided to go for a picnic I am tired of doing the same dreary tasks in the office যে মই সদায় সদায় অফিসত একেখিনি কাম কৰি কৰি ভাগৰুৱা হৈ গৈছো কোনো আকৰ্ষণ নাই যত সদায় একেখিনি কাম dreary task This place looks so dreary যে এই ঠাইডোখৰ ইমান হেতা হেমেকা কিবা ৰং ৰহইচ নোহোৱা নিচিনা dreary এই dreary শব্দটো আমি সচৰাচৰ ব্যৱহাৰ কৰিব পৰা এটা এডজেক্টিভ আমি সাধাৰণতে এনে ধৰণৰ কথা প্ৰকাশ কৰিয়ে থাকো আমাৰ বাক্যবোৰত আমাৰ কথাৰ মাজত গতিকে আমি এই শব্দটো ব্যৱহাৰ কৰিব পাৰো যেটো শব্দই আচলতে ব্ৰাইট বা চিয়াৰফুল এই শব্দটোৰ বিপৰীত অৰ্থটো প্ৰকাশ কৰে হেতা হেমেকা মানে গ্লুমি ডাল বা ডিপ্ৰেছিং কিবা এটা বৰিং কিবা এটাৰ কথা কয় গতিকে আজি নতুন শব্দ এটা শিকিলো পৰৱৰ্তী দেওবৰীয়া 1.5 মিনিট লৈ আহিম আৰু চেষ্টা কৰিম যাতে সপ্তাহৰ আৰু এটা দিনত এনে ধৰণৰ শব্দৰ অৰ্থ লৈ আহিব পাৰো সকলো ভালে থাকিব আৰু আপোনালোকৰ মৰমৰ বাবে আকৌ এবাৰ অশেষ ধন্যবাদ